তোমাৰ পিঠিৰ ওপৰত বান্ধি নাও প্ৰলয়ত কৌতুকে ফুৰিলা নাথাও এৰাম আমিও কৰিলো স্তুতি বৰ্ণায়া বিস্তৰ প্ৰণামো হেনয় প্ৰাণ নিয়ন্তা ঈশ্বৰ আত অনন্তৰে শুনা উত্তৰ দিশত আছে কুৰ্ম তনু হিৰণ্ময় বৰিষত এৰাম নামত অঘম্য প্ৰীতি গণ অধিকাৰী বৰিষৰ প্ৰজা নিৰন্তৰে লগ ধৰি এতিয়া মহাপ্ৰলয়ত সেই নাওখন কোনে লৈ ফুৰিছিল পিঠি পাতি ধৰি প্ৰভু ভগৱন্তে অগাধ জলৰ মাজত 7 দিন 7 ৰাতি মহাশিল বৰষুণৰ বৃষ্টি হৈ স্বৰ্গ মধ্য পাতাল বুৰি মহাপ্ৰলয় কালত প্ৰভু ভগৱন্তে নাওখন পিঠিত লৈ তেওঁ ঘূৰি আছে আৰু নাৱৰ ওপৰত কিন্তু লোকসকলক বা জীৱসমূহক গোটাই লৈ তাতে প্ৰভু ভগৱন্তে লৈ ফুৰিছে সেইটোকে দেখুৱাইছে প্ৰভু ভগৱন্তৰ কিমান আমাৰ প্ৰতি মৰম হয়নে ইমান যদি মৰম কৰি আমাক খুৱাই বুৱাই ৰাখে তেওঁৰ নামত এপাহি ফুল এচামুচ পানী দিবৰ কাৰণে আমাৰ কিনো সময়কণ নাটনি হয়নে এতিয়া এটা এঘৰ মানুহ আজি কেইবছৰমান হ'ল বৰ ধুনীয়া মণিকূট এটা বনাই দিল দিয়ক বনাই দিয়াতে আৰু তেওঁলোকৰ দুগৰাকী বোৱাৰী দুগৰাকী নে 3গৰাকী আছিল মই ইমান বাৰু নাজানো তেওঁ দুগৰাকীটো জানো আৰু ভালদৰে এই ওচৰৰ মানে বোৱাৰী কেইজনমানে লগ লাগি আৰু আবেলি বাটে পদূলি ওলাওঁতে কৈছে আৰু দেহি তহঁতৰ বঢ়িয়া দেই ধুনীয়া নামঘৰ মণিকূটটো বনাই দিলে দেই দেখোঁতেই মজা লাগিছে ইয়াত পূজা সেৱা কৰি কি মজা লাগিব হেন তেন আমাৰ দুৰ্ভাগ্য আমাৰ নাই আৰু বনাব পৰা ক্ষমতা নাই হেন তেন চবেই কওঁতে কৈছে এই ইহঁতৰ আকৌ বোৱাৰী এজনীয়ে কি কৈছে ই দেহি কাম নোহোৱাত কামহে এডাল বহাই দিলে দেউতাই এইডাল মণিকূট বনাই দিয়াৰ পৰা এতিয়া আগবেলা এবাৰ যাব লাগে গধূলি পৰত এবাৰ যাব লাগে কাম নোহোৱাত কামহে বনাই দিলে এয়া হ'ল আজি যুগৰ আমাৰ বোৱাৰীসকলৰ হয় আৰু বহুত আমাৰ আগতকৈ বদলি খাই গৈছে বোৱাৰীসকল বহুত বেয়া হৈ গৈছে নহয়নে সেইবুলি আমাৰ বঙাবাৰীত বোৱাৰীসকল বেয়া হোৱা নাই বাৰু ভাল হয় আমাৰ কিছুমান জেগাত বোৱাৰীবিলাক বহুত এলেহুৱা হৈ গৈছেগৈ আৰু বিশেষ শহুৰ শাহুৰক যে মানুহ বুলি গণ্য কৰিব লাগে তাক কিন্তু কিছু বোৱাৰীসকলে পাহৰি গৈছে এইটো বৰ দুখনীয় কথা হয়নে আগৰ যুগত আমি সৰু কালত দেখিছোঁ বোৱাৰীসকলৰ 1 নম্বৰ পিতৃ মাতৃ বা শহুৰ শাহুৰক পৰিচৰ্যা কৰাটো 1 নম্বৰ কাম হয়নে নহয় কওক কৰিব লাগিব শহুৰ শাহুৰক গৰম পানী এগিলাচ লাগে হয়নে কিন্তু এতিয়া কিছুমান জেগাত এনেকুৱা পাইছোঁ বোৱাৰীকক যদি কয় শহুৰেকে আহিও গৰম পানী এগিলাচ খাব লাগে অকণমান যাই পেলাই এইখিনিটা নিজে বনাই ল'ব নোৱাৰেনে বুলিহে কয় হয় এনেকুৱা আজিকালি বোৱাৰী কিছুমান মানে এনেকুৱালৈ গৈছেগৈ নহয় নিজে উৰি পিন্ধি ধুনীয়াকৈ চকচকীয়া হৈ ফুৰিব ভাল পায় কিন্তু শহুৰ শাহুৰক আউল ধৰা বুলি ক'লে মৰিব অকণমান টান পায় কিন্তু এইটো বেয়া লক্ষণ এগৰাকী নাৰী জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে যদি শহুৱেকক বৰ ধুনীয়া উল্পোচন কৰি মৰা সময়ত যদি শাহুৱেকে কৈ যায় আয়ো বৰ শান্তি পালোঁ
বাপেকে যদি কৈ যায় বৰ শান্তি পালোঁ, তেনেহ'লে 9টা জন্ম 18টা জন্ম সেইগৰাকী বোৱাৰীয়ে সৌভাগ্যৱতী হ'ব পাৰে, সাধৱী হ'ব পাৰে। সাধৱী সৌভাগ্যৱতী মানে কাক কৈছে জানে? কিছুমানে শুনিলে আকৌ বেয়া নাপাব বাৰু। যাৰ স্বামী আছে, পুত্ৰ আছে, পুত্ৰী আছে, নাতি আছে, পুতি আছে, আনন্দত বয়বৃদ্ধ হৈ ধুনীয়াকৈ চলি গৈছে, তেনেকৈ 18টা জন্ম তেওঁলোকে সৌভাগ্যৱতী হৈ ফুৰিব পাৰে, হয়নে? এতিয়া কিন্তু কিছুমান বোৱাৰীসকলে এইখন কথা বহুত পাহৰি গৈছে। এইটো পাহৰি যাব নাপায়। শহুৰ শাহুৰক আউল পৈচান ধৰা, পিতৃ মাতৃক আউল পৈচান ধৰা, এইটো আমাৰ পৰম কৰ্তব্য, হয়নে? এই এতিয়া মই অকণমান আগুৱাই গ'লোঁ। নহুক ৰজাই যেতিয়া অজগৰ হৈ নৰকত থাকে, তেতিয়া ৰজা যুধিষ্ঠিৰক কৈছিলে, মই কেইটামান প্ৰশ্ন দিম, প্ৰশ্নকেইটা উত্তৰ দিলে মই নৰকৰ পৰা মানে পৰিত্ৰাণ পাম, নহ'লে সত্য যুগৰ প্ৰথমৰ পৰা মই নৰকত আছোঁ। এই তেতিয়া প্ৰথম প্ৰশ্নটোকে দিছিলে, আকাশনে ওখ, আকাশতকৈ ওখ কোন? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে, পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ, নিজৰ জন্মদাতা পিতৃ আকাশতকৈ বহু ওপৰত, বোলে শুদ্ধ উত্তৰ। আৰু এই পৃথিৱীখন সদায় কোৰ কটাৰী মাৰি থাকিলেও কেতিয়াও মই দুখ পাইছোঁ বুলি কেতিয়াও নকয়, ইমান সহ্যগুণী। এই পৃথিৱীতকৈ সহ্যগুণী কোন? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে, জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী, মোৰ নিজৰ জন্মদাতী মাতৃ পৃথিৱীতকৈ আৰু বেছি সহ্যগুণী, বোলে শুদ্ধ উত্তৰ, হয়নে? আৰু বায়ুৱে বেগী, বায়ুতকৈ বেগী কোন? মন। আঙাৰে কোলা, আঙাৰতকৈ কোলা কি? ৰাজা যুধিষ্ঠিৰে কৈছিলে কলংক। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতীসকল, আপোনালোকে কলংক কেতিয়া আহিবা বিচাৰি থাকে জানে? ডেকা গাভৰু হোৱাৰ লগে লগে। সাৱধান, যদি সেই সময়ত আপুনি সাৱধান হয় ডেকা গাভৰুসকল, তেনেহ'লে সেই কলংকৰ পৰা আপুনি চিৰদিন বাচি যাব। আৰু পঞ্চম প্ৰশ্নটো হৈছিল, গাখীৰে বগা, গাখীৰতকৈ বগা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিল, গাখীৰে বগা, গাখীৰতকৈ বগা সত্য। গতিকে এই সত্য বুলি কোৱা বস্তুটো যিসকলে জীয়াই ৰাখিব পাৰে, সেইজনে সত্যবাদী লোক, আৰু সেইজনৰ স্থান সদায় বৈকুণ্ঠ। আমাক কৈ আছে শাস্ত্ৰ ভাগৱতে সকলোৱে, হয়নে? গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকলে এইকণ কথা মানি চলিলে, হয়, এৰা বিষয় অবাসনা এৰি ভজিও কচিৰি হৰি, অমানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা, কুকুৰচি গাল যত প্ৰাণী। যদি ল'ৰা ছোৱালী, যুৱক যুৱতী, বোৱাৰী জীয়াৰীসকল এই মহাভাগৱতৰ বাক্যকেইটা আপোনাসকলে মানি চলে, ইহকালে পৰকালে আপোনাসকলে সৌভাগ্যৱান, সৌভাগ্যৱতী হ'ব পাৰিব। আৰু যদি মানি লোৱা ভাগৱতৰ বাণী নহ'লে, যদি আপোনাসকলে এটিও ভাগৱতৰ বাণী মানি নলয়, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা, কুকুৰ চিগালত যত প্ৰাণী, জন্ম জন্মান্তৰে আৰু মনুষ্য জন্ম পাম বুলি আশা কৰিব নাপায় আৰু, হয়নে? এতিয়াও অহা বুধবাৰে বিহু হ'ল, তিল পিঠা ঘৰে ঘৰে যোগাৰ কৰিয়ে আছে, বৰা পিঠা যোগাৰ কৰি আছে, নানা ৰকমৰ ধুনীয়া। বিহুৰ দিনা আপোনালোকে ইমান ধুনীয়াকৈ পিঠা পনা খায়, বাৰু কোনোবাই কাৰোবাৰ ঘৰত কৈছেনে, এই বনৰ মাজত শিয়াল সোপাই ইমান কষ্ট কৰি হোৱা দি আছে, সিহঁতকো পিঠা পনা অলপমান দিয়া গৈ, কয়নে কোনোবাই? আমাৰ আইসকলে কয়নে? নকয় কোনেও। গতিকে জন্ম জন্মান্তৰে এইবোৰ খাদ্যৰ পৰা আমি, এইটো সুবিধাৰ পৰা আমি বঞ্চিত হ'ম। গতিকে আমি শাস্ত্ৰ ভাগৱতৰ কথা মানি যদি ডাঙৰক সন্মান কৰিব শিকা হয়, সৰুক মৰম দয়া চেনেহ কৰিব শিকা হয়, তেনেহ'লে আমাৰ সকলো পিনে সুফল আহিব। ভাগৱতে বুজাই আছে। গোবিন্দ। মহাপ্ৰিয় তম কুৰ্ম
জপিয়া মন্ত্ৰ বঢ়িয়া ইটো জগ তক যিটো আপোন মায়াৰে চাৰিদিক কুৰি তত সৃজিলা যত দেখি নানাবিধ বিশেষ আকাৰ তুমি বিনে পৃথকনো হিকে কিছু তোমাৰ তত্ত্বৰ কথা কেৱলে নিষ্ফল নপাৰে জুখিতে যেন সমুদ্ৰ এতিয়া এইকণ কথা কি ধুনীয়া উদাহৰণ এটা দি বুজাইছে প্ৰভু ভগৱন্তৰ যিকণ গুণ গৰিমা বা যি ধৰণে আমাৰ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক পৰিচালনা কৰি আছে এইকণ কথা আঁতৰি কেতিয়া পাব শেষৰ ভাগিটোত ক'লে এখন সাগৰৰ জল যদি কোনোবাই জুখি পেলাই উলিয়াব পাৰে ইমান মোন আছে বুলি তেওঁ ভগৱন্তৰ মহিমাটো ওজনটো উলিয়াব নোৱাৰে হয়নে আকৌ এই ভগৱন্তৰ ওজনটো যোনে উলিয়াব পাৰে সেইজনেও আকৌ নামৰ মহত্ব গুণটো উলিয়াব নোৱাৰে সেইকাৰণে মন কৰিবচোন এদিন নমিকা অৰণ্যত ঋষিসকলে ধৰ্ম আলোচনা সভা পাতি আছিল তেতিয়া দেৱঋষি নাৰদ ওলোৱাৰ লগে লগে এই ঋষি সমস্তই দেৱঋষি নাৰদক ক'লে ভাল টাইমত আহিলে আপুনি দেৱঋষি আমি সকলোৱে অকণমান কোৱা মতা কৰি আছোঁ নামৰ মহিমা কথাটো আমি জাতকৈ বুজি পোৱা নাই আপুনি নামৰ মহিমাটোৰ কথা অকণমান বুজাই দিয়ক তেতিয়া নাৰদে ক'লে নামৰ মহিমা ময়ো বুজি পোৱা নাই মই পৰম পিতা ব্ৰহ্মাক সুধি আহি আপোনাসকলক গোটেইকণ কথা ক'ম এই বুলি দেৱঋষি নাৰদ গৈ ব্ৰহ্মাক ক'লেগৈ ব্ৰহ্মাই ক'লে ইমান দিন গ'ল মই নামৰ মহিমাৰ কথা মই পোৱা নাই ভগৱানৰ মহিমা কিমান তাকে মই বুজি পোৱা নাই গতিকে তুমি শিৱৰ ওচৰত যোৱাচোন শিৱই পাইছে নেকি আৰু শিৱৰ ওচৰত যে কোৱাৰ লগে লগে শিৱই ক'লে নামৰ মহিমাৰ কথা মই আজিলৈ বুজি পোৱা নাই ভগৱন্তৰ মহিমাৰ কথা ময়ো আজিলৈ বুজি পোৱা নাই কি ধৰণে চলাই আছে তেওঁহে জানে গতিকে তুমি স্বয়ং বিষ্ণুৰ ওচৰলৈ যোৱাগৈ বিষ্ণুৰ ওচৰলৈ যোৱাৰ লগে লগে বিষ্ণুৱে কৈছে মোৰ মহিমাৰ কথা ময়ে নেজানো হয় নামৰ মহিমাৰ কথাটো নাজানোৱে মই কি মহিমাৰ সৈতে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক চলাই আছোঁ মই নিজেই নেজানো আছোঁ আৰু চলাই তথাপি আৰু হয়নে এতিয়া আমাক কিছুমান সিদিনা এজন মানুহ পালোঁ নহয় এজনে আহি মই চাই আছোঁ এজনে কৈছে এজনক ভালনে গোহাঁই ইজনে কৈছে ভাল দিয়ক তেওঁ ঘৰত সকলো প্ৰাণীকেইটা ভাল ইজনে কৈছে কেনেকৈ যে চলাই আছে ঈশ্বৰে জানে মই নেজানোৱে হয়ো কথাটো ঠিকেই কৈছে হয়নে আজি এয়া ক'লে নহয় ভগৱন্তৰ মহিমা বোলে ভগৱন্তেও নিজে নেজানে এতিয়া মোৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা নাতি পুতিকেইটা মই ভালদৰে খুৱাই আছোঁ চলাই আছোঁ বুলি ক'লে এইটো গৌৰৱে আহিব আৰু তেনেহ'লে সেইকাৰণে আমাক কয় যে ভগৱন্ত অৰ্থাৎ তেওঁৰ মহিমা অন্ত নাপায় গতিকে তেওঁৰ নাম এটা অনন্ত
অন্তৰ্যামী তাৰমানে সকলো কথা তেওঁ জানি আছে, আমিহে নাজানো। সেইকাৰণে তেওঁৰ নাম এটা অন্তৰ্যামী, নহয় বাৰু? গতিকে আজি দেৱৰ্ষি নাৰদক যেতিয়া ক'লে, এতিয়া মই নামৰ মহিমাটো ক'ত পাম আৰু আপোনাৰ মহিমাটো ক'ত পাম? কৈছে মোৰ মহিমাটো তুমি ক'তোৱে নোপোৱা, ময়ে নাপাওঁ, তুমি ক'ত পাবা? গতিকে নামৰ মহিমাটো যদি তুমি পোৱাকৈ তুমি হেৰিত যোৱা, মহাবৈষ্ণৱ যমৰজাৰ ওচৰত যোৱা, নামৰ মহিমা তাত পাবা। দেৱৰ্ষি নাৰদ গ'ল আৰু গৈ আৰু যমৰজাক ক'লেগৈ আৰু বোলে নামৰ মহিমা মই এনেধৰণে বহুত ঘূৰিলোঁ, নামৰ মহিমা পোৱা নাই, তাৰ কাৰণে যমৰজাই মানে হাঁহিলে। হাঁহাৰ লগে লগে দেৱৰ্ষি নাৰদে ক'লে আপুনি যে হাঁহিলে, কৈছে নাহাঁহি বোলে মই কিবা কান্দিম নেকি? স্বৰ্গ মৰ্ত্য পাতালত নাৰায়ণ 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 বুলি চিঞৰি ফুৰা, তুমি আজিও নামৰ মহিমাই নাজানা, সেইকাৰণে মোৰ হাঁহি ধৰিছে। বাৰু যাই হওক, নামৰ মহিমাটো পাছতো ক'ম, মই এতিয়া এইখিনিতে বহি আছোঁ। আপুনি দেৱৰ্ষি নাৰদ এইপাকে যাওকচোন, এইপাকে যাই বুলি এইপাকে এইপিনে আহক, তেতিয়া আমি কথা পাতিম। তাৰমানে পঠিয়াই দিয়া এইসোপা নৰকুণ্ডৰ পুনৰ বাটটোৱে সৈতে দেৱৰ্ষি নাৰদক যাব দিলে। যাই এটা নৰকত এনেকৈ চকু দিয়াৰ লগে লগে দেখি এই মৰ্ত্যত মনুষ্যৰ জন্ম পাই যিসকলে পিতৃ মাতৃক নামানে, যিসকলে ভাৰ্যাৰ ওপৰত অত্যাচাৰ কৰে, হয়নে, যিসকলে পুত্ৰৰ ওপৰত অত্যাচাৰ কৰে ইত্যাদি, সেই পাতংগী সোপা থৈ দিছে নৰকত, মানে একদম তল ওপৰ লাগি আছে, হাহাকাৰ, চিঞৰ বাখৰ, কান্দা কাটা ইত্যাদি। দেৱৰ্ষি নাৰদে অবাক লাগি আৰু এটা নৰকৰ ফালে অকণমান আগুৱাই যাই চালেগৈ। সেইটোত আকৌ আছে কি, এই যুগটোত যিসকলে নাৰী জন্ম পায়, শহুৰ শাহুৰক নামানে, পিতৃ মাতৃক নামানে, হয়, স্বামীক নামানে, হয়নে, কেৱল এই ভেণ্টি বেগটোহে চিনি পায় কিছুমানে। মন কৰিবচোন, কিছুমান আজিকালি এনেকুৱা হৈছে ছোৱালী আৰু বোৱাৰী ভেণ্টি বেগটোৰ বাহিৰে কাকোৱে চিনি নাপায়। হয়, ভেণ্টি বেগটোতে মোবাইলটো সোমাই থাকিবই। গতিকে আপোনাৰ কি হৈছে অন্তৰাই, কিছুমানৰ মই এনেকুৱা পাইছোঁ একো নাই, খালি মোবাইলটোকে লৈ ফুৰে। আৰু কাৰোবাৰ মোবাইল নোহোৱাই মুখ মোচা ৰুমালখনকে সোমোৱাই লৈ ফুৰে ভেণ্টি বেগটোত। হয়, এই সোপা আপোনাৰ যি সোপাই এনেধৰণে অমান্য কৰি আছে জগতত, সেই সোপা নাৰীক পেলাই থৈ দিছে চিঞৰ বাখৰ, যান্ত্ৰণা কোবত, কান্দা কাটা এটা পাৰি মানে তল ওপৰ লাগি আছে। এই সোপা দুৰ্গতি দেখি তৎক্ষণাৎ দেৱৰ্ষি নাৰদে ক'লে নাৰায়ণ। নাৰায়ণ বুলি কোৱাৰ লগে লগে বহু জীৱ মুক্তি পাই মানে গুচি গ'ল। যিসকলে ওপৰৰ পিনে আহোঁতে কাণেৰে নাৰায়ণৰ নামটো শুনাৰ লগে লগে যৌগ জোৱাই উৰি গ'ল নহয় কিছুমান। নাৰদে ভূক্ষেপ নকৰিলে, ঘূৰি আহি যমৰজাৰ ওচৰত বহি কৈছে দিয়ক মহাৰাজ, এতিয়া আকৌ নামৰ মহিমা কওক। কৈছে নামৰ মহিমা এতিয়াও বুজি নাপালে, আপুনি এবাৰ নাৰায়ণ বুলি কোৱাৰ লগে লগে মোৰ নৰকৰ বহুত জীৱ স্বৰ্গলৈ গুচি গ'ল, সেইটোৱে নামৰ মহিমা। বেছি কথা বুজিব নালাগে আৰু, এতিয়া সেইটোৱে নামৰ মহিমা বুজাই দিলোঁ, যাওক গৈ যাওক, হয়নে? গতিকে কিছুমান কথা মন কৰিব, থিততে বুজি পোৱা যায়। কিছুমান কথা 7 দিন 7 ৰাতি যুঁজি ফুৰিলেও তাক বুজি পোৱা নাযায়। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, নৰকুণ্ড শব্দটো আমি শুনাৰ লগে লগে ভয় খাব লাগিব, যাতে প্ৰভু ভগৱন্তে কোনোদিনে আমাক নিনিয়ক। কি কি দুখত নৰকত নেই, এই ভাগৱতে কৈ আছে নহয়নে বাৰু? গতিকে সেইবোৰ কৰ্ম আমি নকৰিলেই হৈ গ'ল। ঠিক আমাক আজি এইকণ বুজা যায়। আৰু এটা আমাক বুজাই থৈ গৈছেগৈ কি, মহাপ্ৰিয়তম কুৰ্মতম, তাৰপাছত 4 বেদ, 4খন বেদ প্ৰভু ভগৱন্তে ঋক যজু অথৰ্ব সাম 4খন বেদ স্বজন কৰিলে। পৃথিৱী স্বজন কৰাৰ লগে লগে 4টা জাতি, 4খন বেদ, হয়নে? তাৰ লগত আকৌ নাম ঢেউ গুৰু ভকত, 4টা বস্তু তৈয়াৰ কৰিলে। সত্য শৌচ সমাদয়ে 4টা তৈয়াৰ কৰিলে, নহয় বাৰু? তেনেকৈ 4টা চব প্ৰভু ভগৱন্তে কি ধুনীয়াকৈ বনাইছে, হয়নে? 8 4 গুণ কিমান 32।
এই 32হে হ'ল আমাৰ যে কয় নামৰ শ্লোক 32 ইয়াতে পোৱা যায় বাৰু সিপিনে মই নাযাওঁ গতিকে প্ৰভু ভগৱন্তে এই তেওঁৰ মহিমাৰ সৈতে সকলোৰে লগত বিৰাজমান হৈ আছে অকণমান মন কৰক সেইকাৰণে দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিলে আপুনি হাতীটো গৰ্ভত যে আছেই কি কৰি আছে কৈছে হাতী গৰ্ভত থাকি আৰু কি কৰি আছো কলগছ খাই আছো আৰু কথা ইমানে আচ্ছা সৰু পিপৰটি গৰ্ভটোতো আছে নে আছো তাত কি কৰি আছে কৈ যে আইসকলে যে যাই ফুকি যে খুদি চাউল কেইটামান পেলাই দিয়ে সেইকেইটা খাওঁ আৰু হৈও দিয়ক পৃথিৱীখনত মন কৰক অন্য নোহোৱা জেগা বহুত পাব পিপৰ নোহোৱা জেগা এটা মোক উলিয়াই দিব পাৰিব কোনোবাই নোৱাৰে ইমানকণ খালী জেগা ক'তো নাই পিপৰ যেনে তেনে দুটা পাব হয়নে নহয় কওক হয় গতিকে ভগৱন্ত পিপৰৰ হৃদয়তো আছে হাতীৰ হৃদয়তো আছে কিন্তু সেইকাৰণে আমাক কয় যে জীৱটো কিমান ডাঙৰ হয়নে এই কথাখন গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছিলে তেতিয়া শুকদেৱে কৈছে এডাল চুলি 10 ভাগ কৰি 10,000 ফালক যিমানটো ৰ'ব সেইটো নামে জীৱ গতিকে আমাৰ খালী চকুৱে ধৰিব নোৱাৰে এতিয়া মন কৰক আগবেলীয়া ভাগত কোনোবা পিনে এটা পাৱৰ যে ৰ'দৰ পাৱৰ পৰি আহি কোনোবা এটা চেঁহা পেজে সেই পাৱৰটো আপুনি দেখেই তাত দেখিব কণ কণ কিছুমান উৰি ফুৰা সেইবোৰ একোটা একোটা জীৱ আত্মা তেনেকুৱাহে দেখি চিনি পাব এনেই আৰু চিনি নাপায় তাক হয়নে গতিকে সেয়া কুকুৰো আত্মা হ'ব পাৰে মানুহৰ আত্মা হ'ব পাৰে হাতীৰো আত্মা হ'ব পাৰে পিপৰো আত্মা হ'ব পাৰে আত্মাবোৰ ভ্ৰমণ কৰি আছে সেই একোটা প্ৰভু ভগৱন্তে কম সংবিধান বনাই দিছেনে এই আত্মা ঘূৰি ফুৰিবা তুমি হাতী আত্মা নহয় হাতী ঠাইতে যাবা দেই হয়নে তুমি চৰাই আত্মা চৰাই ওচৰত যাবা পিপৰ আত্মা তুমি পিপৰৰ ওচৰত যাবা মানুহৰ আত্মা মানুহৰ ওচৰত যাবা কম সংবিধান বনাই থৈছে প্ৰভু ভগৱন্তে কি মহিমাৰে চলাই আছে এইকণ কথাকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে নিজৰ মহিমাও তেওঁ নিজেই নাজানে তথাপি জীৱসমূহ চলাই আছে গোবিন্দ যতলতা তৰুতি ন পশু পক্ষী নৰ দেৱঋষি পিতৃভূত বানৰ কিন্নৰ পৃথিৱী আকাশ স্বৰ্গ নামৰ প্ৰভেদ মাত্ৰ তুমি হে পৈত্ৰেক বঢ়িয়া মজ্ঞানত দেখি নাম ৰূপ নানা ঠাই বিচাৰিলে তত্ত্ব জ্ঞান কিছু বস্তু নাই হেন সাধ্য সিদ্ধি ৰূপী জগত ঈশ্বৰ প্ৰণাম তোমাৰ পদ্ম প্ৰণাম তোমাৰ পাদ পদ্ম নিৰন্তৰ এতিয়া এই ভাগিটোত ক'লে এইকণ জেগাতে প্ৰভু ভগৱন্তৰ মহিমা নাই বুলি আমাক কোনোবাই ক'ব পাৰোঁনে নোৱাৰোঁ হয়নে যেনেকৈ আমাৰ নিজৰ দেহত থকা বস্তুবোৰ প্ৰত্যেকে এটা এটা কামত লাগি আছে চুলিকিডাল যে দিছে সিও এটা কামত লাগি আছে নহয় বাৰু নাকটোতো ফুটা এটা দিলেও হয় দুটা কিয় দিলে তাৰমানে প্ৰভু ভগৱন্তে জানে কিবা কাৰণতো যদি এটা বন্ধ হৈ যায় এটাই জীয়াই থাকিব পাৰিব নহয়নে আচ্ছা চকু দুটা দিলে এটা চকু দিয়া হয়তো হয় দুটা কিয় দিলে বাইচেছ কিবা কাৰণত যদি এটা নাইকিয়া হয় এটাই চলিব পাৰে নহয় দুটা চকু দিলে সঁচা কিন্তু তাৰ মাজতনো এই আলিডাল কিয় মাৰি দিব লাগে আলিডাল মাৰি দি ইটো চকুৱে সিটো নেদেখে সিটো চকুৱে সিটো নেদেখে হয়নে নহয় কওকচোন হয়নে
গতিকে আমাক কৈছে এই লোকত বাহাদুৰি মাৰি ক'তো কথা বতৰা কৈ নুফুৰিবা ভগৱন্তে দেই যা ইটো চকুৱে সিটোৱে সেইকাৰণে আমাৰ যে কয় একজুৰি পক্ষী আছে নহয় দেখা দেখি হয়নে যিদিনা পক্ষীজুৰি হ'ব দেখা দেখি হেলৰি জীৱ যাইব কোনো দেখি হয়নে চকু দুটাকো এনেকুৱা এটা ভেটা দিল এক আকৌ এটা আপোনাসকলে ভাবি চাওক মোৰ বা আপোনাৰ তেওঁ বা তেখেতৰ চকুযোৰে দেশখন পৃথিৱীখন চাবা এনেকুৱা দিলে কিন্তু নিজৰ মুখখন চাবা সুবিধা নিদিলে হয় নে নাই আকৌ নিজৰ মুখখন চাবলগীয়া হ'লে হ'ল আইনা বা দৰ্পণ কিবা এখন লগা এইখিনিতো আপোনালোকে বুজি চাওক ভগৱন্তৰ মহিমাটো কেনেধৰণৰ হয় এতিয়া মন কৰকচোন অলপ বয়স হ'লে মানুহে কি কৰে জানে নাতি এহঁতক কোৱা দেখোঁ মই পাই ফুৰিছোঁ দিওঁ পিঠিখন খোজাই দিওঁ লাগ নাপায় মই মানে হাত ভৰি যেতিয়া ঠঙা হৈ আহিব পিঠি লাগ নোপোৱা হৈ আহিব নহয় আমাৰ আহিছে আৰু লাহে লাহে হয়নে শুনিছোঁ সেইটো সুবিধা মই শুনিছোঁ দেখা নাই বাৰু নিব লাগিব ৰ'ব কুঁৱৰীও এতিয়া হয়নে নহয় নিব লাগিব কাৰণ নাতি পুতিবিলাকক ইমান খাতি কৰি থকাতকৈ নিজৰ ব্যৱস্থা নিজে কৰাটো ভাল হ'ব গতিকে এয়া হ'ল প্ৰভু ভগৱন্তৰ মহিমা স্বৰ্গ মৰ্ত্য পাতাল হেৰা ৰজা তুমি চোৱা স্বৰ্গখন আমাৰ সাধাৰণ ঘৰ এটা বনালেও 4টা খুঁটা প্ৰয়োজন এই স্বৰ্গখন ইমান ডাঙৰ স্বৰ্গ ক'তো খুঁটা নাই হয়নে আচ্ছা পৃথিৱীখন যিমানে খান্দে তিমানে পানীহে ওলায় তাৰো খুঁটা ক'তো নাই পৃথিৱীখন আৰু স্বৰ্গখন কেনেকৈ ৰাখিছে গুৰুদেৱ এইকণ কথা বুজাই দিয়ক আকৌ পৰীক্ষিত ৰজাই আহ্বান কৰিলে তেতিয়া শুকদেৱে কৈছে তাৰ পৰা বস্তু এটা প্ৰভু ভগৱন্তে দিছে পৃথিৱীখনক ঘূৰি টানি আছে আৰু পৃথিৱীখনৰ পৰা বস্তু এটা দিছে আকাশখনক ঘূৰি মানে টানি আছে দুইটা বস্তু টানা টানিকে চলি আছে হয়নে এতিয়া আমাৰ এই বিজ্ঞানী কিছুমানে কয় নহয় শাস্ত্ৰতকৈ বিজ্ঞান বহুত আগুৱাই গ'ল বহুত আগুৱাই গ'ল দিয়া হয়নে ইমান যত্ন কৰিলা বিজ্ঞানে 7টা আখৰ আমি গোটেইখিনি চলাম প্ৰভু ভগৱন্তে 7টা দিনত চব চলাই আছে হয়নে নহয় কওক শাস্ত্ৰ এইটো তেওঁলোকে নোৱাৰিলে 7টা নম্বৰত মিলাব নোৱাৰিলে 10 নম্বৰত মিলাই তেওঁ মোবাইলটো বনাইছে তাতকৈ 1 নম্বৰ কমিল মোবাইল নচলিব হয়নে নহয় গতিকে এতিয়া তোৰ পৰা আকাশৰ বস্তু এটা পৃথিৱীক টানি আছে পৃথিৱীৰ বস্তু এটা টানি আছে সেইকাৰণে ৰৈ আছে বিজ্ঞানে কৈ আছে গতিকে এইডালে একো ডাঙৰ কথা বুজিব কথা নহয় আৰু নহয়নে এই যে আকাশৰ বস্তু এটা পৃথিৱীখন টানি আছে পৃথিৱীৰ বস্তু এটা যে আকাশৰ টানি আছে সেই বস্তুটোৰ মাজত কোন আছে সেই বস্তুটোৰ মাজত ভগৱান আছে তেওঁৰ মহিমাতেহে এইখন আমাৰ ৰৈ আছে হয়নে নহয় কওক 1 নম্বৰতে এতিয়া নিজৰটো আহক নিজৰ দেহটো মই ভৰি দুখনে চলি আছোঁ কাৰ কাৰণে চলি আছোঁ এইটো জানিব ভগৱন্তৰ মহিমাৰ কাৰণে চলি আছোঁ কালিয়ে যদি ভগৱানে কয় চুপ বহি থাক বুলি কয় এই পঞ্চতং গত ক'তোৱে যাব নোৱাৰিম আৰু হয়নে বাৰু গতিকে এয়া হ'ল ভগৱন্তৰ বস্তু দাঁত চুলি নখ এইবোৰ চব ভগৱন্তৰ বস্তু হয়নে যোৱা বছৰ আগৰ বছৰ চিঙিলীয়া ল'ৰা 12 বছৰমান হোৱা চিঙিলীয়া ল'ৰা 2টা চাইকেল চলাইছে মোৰ এপনকৈ আহি আছে আহি সিহঁত দুটাক মানে মই পাছ পেলাই অকণমান গ'লো যেতিয়া সেই দুটা কিবা এটা চুট উঠিল একদম আকৌ মোক পাছ পেলাই গুচি গ'ল যেতিয়া সিহঁতক দেখিম চাম একদম সেইবাৰ মই বহুত চাইকেল চলাই সিহঁতক পাছ পেলাই থৈ গুচি গ'ল যেতিয়া তাৰ পাছৰবাৰ সিহঁতে আৰু চুট উঠিল আহি আছে মোক পাছ পেলাই গ'ল যেতিয়া সেইবাৰ মই ইমান চলাইব সিহঁতক আৰু লগ নাপালোঁ আৰু নাপাই ঘৰত যায় চাইকেলখন থৈ মই বোলো এই বিচনাখন থৈ দিয়া বুলি কৈছোঁ কি হ'ল একো হোৱা নাই হৈছে মানে বিচনাত পৰি মই ফেবাই যাওঁ তেতিয়া শেষত কিহৰ পৰা কি হ'ল মই বোলো এনেকুৱা তেনেকুৱা তেতিয়া মোৰ পৰিবাৰে কৈছে এই সৰু চনাসকলে কিয় জেট লাগি ফুৰি
হয়নে মই বোলে ফূৰ্তিতে লাগি পালোঁ নোৱাৰিলোঁ এতিয়া বোলে পোৱালীকেইটা ইমানে ক্ষমতা শক্তি এই তদুক এতিয়া মন কৰকচোন সিদিনাই অলপতে আজি এমাহমান হ'ল বৰ ডাঙৰ কথা দিয়ক কেইটামান পোৱালীয়ে মানে এনেকৈ কুঁহিয়াৰ খাই আছে তেনেকুৱা মই বোলো এইটো কুঁহিয়াৰকে তহঁতে এনেকৈ এনেকৈ খাই থাকে এসময়ত কুঁহিয়াৰ খালত বহিলে 6ডাল 7ডাল কুঁহিয়াৰ উৰাই দিয়া মানুহ মই খোৱাচোন কাকা এইটো খোৱা ইমানটো খোৱা দিলে তোমালোকে চোৱা গোটেইকেইটাই ক'লে আৰু তই মই খাই দিলোঁ দিয়ক এইটো কোৱা ইমানটো কোৱা দুপা বাৰু গোটেই ৰাতি দাঁতৰ বিষত টোপনি নাই মোৰ পৰিবাৰে কৈছে আপুনি সৰু জনা হ'বৰ লগত কিহত যেন লাগি ফুৰে মই বোলো ৰ'বা চাইছিলোঁ আজি এটা হয়নে দাঁতৰ এতিয়া দেখিলোঁ খবনা এতিয়া আজি এমাহ হৈ গ'ল এতিয়াও মই টান বস্তু চুব পাৰি নোৱাৰোঁ এতিয়াও মই বোলো বেমাৰ নোহোৱাত বেমাৰহে চপাই ল'লোঁ যেন পাইছোঁ হয়নে গতিকে এতিয়া তাৰমানে আমাৰ এই যে গান এটা গাই দেশ গ'ল গ'ল বুলিবা আমাৰ এইখন দেশে গ'ল গ'ল এতিয়া হয় সেইকাৰণে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে 60 বছৰটো গেৰাণ্টি যেনেকৈ আমাৰ দলং এখন বনাই পেলাই ঠিকাদাৰে গেৰাণ্টি এটা লিখি দিয়ে 200 বছৰ 500 বছৰ বা কিবা এটা নহয় তেনেকৈ আমাৰ লোকসকল মনুষ্যৰ জন্মটো 60 বছৰ গেৰাণ্টি আছিল কলিযুগত 60 বছৰৰ পাছত দম্ভ নাখাতে মই নিজে প্ৰমাণ পাইছোঁ গতিকে কোনেও নকৰিব 60 বছৰৰ পাছত মানে জানিব ডেট গ'ল কোনদিনা দলং ভাগিব তাৰ অন্তৰ নাই হয়নে গতিকে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না আমি ভাবি চিন্তি কৰ্ম কৰি ফুৰাটোৱে পৰম কৰ্তব্য গোবিন্দ